Hello everyone, welcome to my YouTube channel Recipes from my kitchen. বগৰী ওলোৱাৰ দিনত বগৰীৰ আচাৰ নবনাম হেতু হ'ব পাৰে জানো। সকলোৱে কি জানি বগৰী আচাৰ বনাইছে। কিছুমানে মিঠা আৰু কিছুমানে টেঙা আচাৰ বনায়। মই কিন্তু টেঙাতকৈ মিঠাটোহে বেছি ভাল পাওঁ। ঘৰত কেইটামান পকা বগৰী আছিল। সেয়ে ভাবিলোঁ বগৰী কেইটা শেষ হোৱাৰ আগতেই মিঠা আচাৰকে অলপ বনাই থওঁ। আৰু মই বনোৱা আচাৰৰ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে আহকচোন চাওঁ মইনো কেনেদৰে বনাইছোঁ এই বগৰী মিঠা আচাৰৰ ৰেচিপিটো। বগৰীকেইটা এনেকৈ অলপমান পিটিকি লৈছোঁ। তেতিয়াহ'লে বগৰীটো অকণমান ফাটি যায় আৰু আচাৰখিনি বনালে গোটেই ফ্লেভাৰখিনি ভিতৰলৈ সোমাই যায়। আচাৰখিনিত দিবলৈ গোটা মছলাৰ ভিতৰত মই ব্যৱহাৰ কৰিছোঁ 2 খিলা তেজপাত সৰুকৈ কাটি লৈছোঁ, ইলাচি 3টা লৈছোঁ, লং, অকণমান পাঁচফোৰণ, জালুক আৰু শুকান জলকীয়া। এতিয়া এটা কেৰাহী গৰম হ'ব দি তাত মই প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত গোটা মছলাখিনি ঢালি দিছোঁ আৰু এইখিনি অকণমান সময় লৰাই দিছোঁ। এতিয়া ইয়াত পিটিকি ৰখা বগৰীকেইটা দিছোঁ আৰু এইখিনি ভালদৰে লৰাই দিছোঁ। জুইখিনি কমাই ৰাখি এতিয়া ইয়াত গুড়ি মছলাখিনি দিম। প্ৰথমে প্ৰয়োজন অনুসৰি নিমখ দিছোঁ, তাৰপিছত অকণমান হালধি দিছোঁ, তাৰপাছত এচামুচ ধনিয়া পাউডাৰ দিছোঁ, তাৰপিছত ইয়াত 1.5 চামুচ জলকীয়াৰ গুড়ি দিছোঁ। ঘৰতে খুন্দি লোৱা জলকীয়াৰ গুড়ি এইখিনি। অকণমান কালাৰৰ কাৰণে কাশ্মীৰী মিৰ্চ পাউডাৰ দিছোঁ, অকণমান গৰম মছলা পাউডাৰ দিছোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে মিহলাই দিম। আচাৰখিনিৰ মিঠা সোৱাদ দিবৰ কাৰণে মই ইয়াত জুলীয়া গুড় মিঠৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইয়াত গোটা গুড় মিঠৈটো ব্যৱহাৰ কৰিব পাৰে। বগৰীখিনি অকণমান ভজাৰ পিছত এতিয়া মই মিঠৈখিনি আচাৰখিনিত ঢালি দিম। এতিয়া এইখিনি মই ভালদৰে মিহলাই দিম। এনেদৰে অকণমান সময় ভজাৰ পিছত এয়া মোৰ বগৰীৰ মিঠা আচাৰ ৰেডি হৈ গৈছে। এই আচাৰবিধ বনাবলৈ একেবাৰে সহজ, কিন্তু এই আচাৰখিনি বনাওঁতে কম জুইত বনাব লাগে, নহ'লে মিঠৈখিনি জ্বলি যোৱাৰ ভয় থাকে। জ্বলি গ'লে আকৌ সোৱাদটো ভাল নালাগে। এয়া আচাৰখিনি মোৰ ৰেডি হৈ গৈছে। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই বাটি এটাত উলিয়াই লৈছোঁ খাই চাবৰ কাৰণে। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে জনাব দেই। আৰু মোৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাবচোন, তেতিয়া মোৰো জানি ভাল লাগিব।